নমস্কাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে যে বিএলঅ'সকলে ঘৰে ঘৰে গৈ যিটো ভোটাৰ ভেৰিফিকেশ্যন যাক এছ আৰ বুলি কোৱা হৈছে বা যাক স্পেচিয়েল ৰিভিজন বুলি কোৱা হৈছে, সেই বিষয়ে ইতিমধ্যে ইলেকশ্যন অফিচাৰে ইতিমধ্যে ঘোষণা কৰিছিলে যে অসমত দুদিন আশা লোকো কিন্তু ভোটাৰ লিষ্টত নাম সোমাব পাৰিব আৰু তেওঁলোকে ভোট দিব পাৰিব। তাৰ লগতে ইলেকশ্যন অফিচাৰে কি কৈছিলে সেইখিনিও কথা আপোনালোকক শুনাম। তাৰ লগতে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে যে ফ্ৰম 6, 7, 8 আৰু আপোনালোকৰ নাম কেনেদৰে ডিলিট কৰিব, কিয় ডিলিট কৰিব আৰু কাৰ কাৰ নাম ডিলিট হ'ব সেইখিনিও আপোনালোকক শুনাম। গতিকে ইয়াৰ আগতে আপোনালোক সকলোতে ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইলেকশ্যন অফিচাৰ কি কৈছিলে সেইখিনি আপোনাক শুনাই ল'ব বিচাৰিছোঁ। This is a special revision to make sure, again I am saying, to include every eligible citizen. Now, who is the eligible citizen? Eligible citizen চাৰিটা পাঁচটা পইণ্ট কোৱা আছে। Person should be a citizen of India, not less than 18 years of age as on 1/1/26, মানে আমাৰ যে অহা বছৰ ইলেকশ্যন আছে তাৰ কাৰণে কোৱালিফাইং ডেট। অৰ্ডিনাৰী ৰেজিডেণ্ট অফ দ্য কনষ্টিটুৱেঞ্চি, মানে ইয়াত PRC বুলি কথা কোৱা নাই, অৰ্ডিনাৰী ৰেজিডেণ্ট মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে, 6 মাহ নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। নট ডিছকুৱালিফাইড আণ্ডাৰ এনি ল, নট অফ আনচাউণ্ড মাইণ্ড, এই পাঁচটা কণ্ডিশ্যন মানে সংবিধানৰ আৰু RP এক্ট মতে কণ্ডিশ্যন কেইটা আছে যিকেইটা আমি ফ'ল' কৰিব লাগে। ন শ্বেডিউল আপোনালোকে যোৱাকালি নিশ্চয় আপোনালোকে সকলোৱে পাইছে, কিন্তু মই তথাপিও ক'ব বিচাৰোঁ বেলেগ কি হ'ব মই পিছত যাম, কিন্তু প্ৰথম মই শ্বেডিউল লৈ যাম। শ্বেডিউলত কি আছে কি আমি যিকেইটা কাগজ নথি পত্ৰ প্ৰিণ্টিং কৰিব লাগে এইটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক, আমি 21-22 তাৰিখলৈ এইটো কমপ্লিট কৰিব পাৰিম। তাৰপিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব, BLO ঘৰে ঘৰে যাব না, বাট এইটো প্ৰক্ৰিয়াত ইনুমাৰেশ্যন ফৰ্ম নাই, কাৰণ এইটো ইণ্টেনচিভ ৰিভিজন নহয়। আপোনালোকে জানে ইণ্টেনচিভ ৰিভিজন নাই এইটো, যেতিয়া ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই, কিন্তু ঘৰে ঘৰে যাব। BLO ৰেজিষ্টাৰ আমি এটা প্ৰিণ্ট কৰি দিম। BLO মানে BLO ৰেজিষ্টাৰ কি কি থাকিব যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম। মানে ধৰি লওক একে ঘৰৰ চব মানুহ একেলগে দিম। মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে মা দেউতাৰ চিৰিয়েল নম্বৰটো 250-251 হ'ব পাৰে, হয়তো 18 বছৰটো পিছত হৈছে, তাৰ চিৰিয়েল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত, কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত BLO ৰেজিষ্টাৰ তেওঁলোকৰ ঘৰ হিচাপে একেলগে আমি BLO প্ৰিণ্ট কৰি দিম। BLO ঘৰে ঘৰে যাব, ঘৰে ঘৰে যায় ফিজিকেলি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই। যি মানুহজন এইটো বন্ধ আছে কাৰোবাৰ মাইকৰ ওপৰত। তো BLO যেতিয়া ঘৰে ঘৰে যাব তেওঁ ফিজিকেলি ভেৰিফাই কৰিব মানুহজন আছে কি নাই। হেড অফ ফেমিলিৰ লগত কথা পাতিব, যদি মানুহ কোনোবা ভোটাৰ নামটো লিষ্টত আছে কিন্তু মানুহ ঢুকাইছে, তেতিয়া তেওঁ ফৰ্ম 7টো ফিল আপ কৰাৰ ব্যৱস্থাটো কৰিব। তাতে BLO ৰেজিষ্টাৰ নোট কৰিব কি আমুকজনক মৃত আছিলে, ঘৰৰ মানুহ ক'লেতো মৃত মানুহ, আমুকজন মানুহ শ্বিফ্ট কৰিছে, ইয়াত নাথাকে, বেংগলোৰ থাকে, তেওঁ তাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে, তেতিয়া তেনেকুৱা মানুহ কাৰণে ফৰ্ম 8ৰ কাৰণে তেওঁ বুজাব, তেওঁলোকৰ নামটো ইয়াৰ পৰা কৰ্তন হ'ব যদি তেওঁলোকে তাত অন্তৰ্ভুক্ত হৈছে। যদি অন্তৰ্ভুক্ত হোৱা নাই, ঘৰৰ মানুহ কয় নাই তাতে অন্তৰ্ভুক্ত হোৱা নাই, ইয়াতে আছে, তেতিয়া থাকিব। ছোৱালী বিয়া পাতি গৈছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গ'ল, তো ডিব্ৰুগড় তাৰ নাম শ্বিফ্ট হৈছে কে নাই, সেই তেনেকুৱা গোটেই বস্তুটো তেওঁ ভেৰিফাই কৰিব। চ' ডেট এনেকুৱা নহয় কি 2 জেগাত নামটো থাকে মানুহৰ, তেওঁ ভেৰিফাই কৰি ফৰ্ম 6 বা ফৰ্ম 7 বা ফৰ্ম 8 সেইটো হিচাপত যদি ঘৰত কোনোবা 18 বছৰকৈ ওপৰত আছে কিন্তু তাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, ফৰ্ম 6 দিব কি আপুনি ইয়াৰ ফৰ্ম 6টো লৈ তাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে, এডিশ্যন কৰাৰ কাৰণে আপুনি এই ফৰ্মটো দিয়ক। কাৰোবাৰ বয়সটো অহা বছৰ 18 বছৰ হ'বলগীয়া আছে, তাকোতো ফৰ্ম দিব, কাৰণ এডভান্স ফৰ্মটো আপুনি জানে আমি ল'ব পাৰোঁ 4 কোৱাৰ্টাৰলৈ, অহা বছৰৰ ফৰ্মটো আমি এতিয়া লৈ থৈ দিব পাৰোঁ, ছিষ্টেমত ভৰাই থ'ব পাৰোঁ।
কাৰণ যেতিয়া তাৰ 18 বছৰ কোৱাৰ্টাৰলি হ'ব আমি তেতিয়া ফৰ্মটো ক্লিয়াৰ কৰোঁ সো এই গোটেই প্ৰক্ৰিয়াটো ঘৰে যা কৰিব একবাৰ যদি মানুহ নাপায় 3বাৰ লৈ ঘৰত যাব বিএলও মানে প্ৰক্ৰিয়াটো তেনেকুৱা কৰিব বিচৰা হৈছে কমিশনৰ পৰা কি আমি ঘৰে ঘৰে যাই ভেৰিফাই কৰোঁ কি মানুহ আছে কি নাই মানে সামাৰি ৰিভিজন আপুনি জানে ঘৰে ঘৰে যোৱা নহয় তেনেকুৱা বেছি মানুহ নিজে আগবাঢ়ি আহে আমি ফৰ্ম 678 কল কৰোঁ আৰু আমি তাৰপিছত হেৰি কৰোঁ ডিসপোজ কৰোঁ কিন্তু হেয়াৰ দেয়াৰ উইল বি আ সিরিয়াস হাউস টু হাউস ভিজিট বিএলও রেজিস্টার আপডেট করা যাব অ্যাপত আপডেট করা যাব আর তার ভিত্তিত ফর্ম 678 কালেকশন হব হে ফিল্ড ভিজিট পিছতহে আমি ড্রাফট পাবলিকেশনটো কৰিম কিন্তু ড্রাফট পাবলিকেশনৰ আগত এটা আৰু প্ৰক্ৰিয়া আছে ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন মানে আমাৰ আপোনালোকে জানে আগৰ আমাৰ ভোটৰ সংখ্যা এটা পলিং ষ্টেচনত আছিলে 1500 এইবাৰ কমিশন গাইডলাইন দিছে 1200 লৈ কমাই আনিব লাগে তো 1200 লৈ কমালে আমি এটা এক্সাৰসাইজ কৰিছো অসমত মানে 1826 পলিং ষ্টেচন বাঢ়িব লাগে কিন্তু মই 1826 পলিং ষ্টেচন বাঢ়িব আগৰ পৰা মানে যে জানুৱাৰী লৈ যি আছিল 826 কিন্তু এই নম্বৰটো মই আপোনাক ডিস্ট্ৰিক্ট হিচাপে এতিয়া নিদিও কাৰণ কমিশনৰ তাত এপ্ৰুভেল কাৰণে যাব আমাৰ প্ৰপ'জাল দুদিনত আমি অনুমোদন পালে আমি আপোনালোকৰ ডিস্ট্ৰিক্ট হিচাপে কিমান বাঢ়িছে ক'ত আগত কিমান আছিলে নতুন কিমান হ'ল আমি আপোনাক ডিআইপিআৰ যোগেদি সাৰ্কুলেট কৰিম হেতু আমি সময়মতে সাৰ্কুলেট কৰিম যেতিয়া মানে ড্ৰাফট পাব্লিকেশ্যন আগে কাৰণ আপোনালোকে জানে ড্ৰাফট পাব্লিকেশ্যনৰ যে সময় দিয়া আছে 27 ডিসেম্বৰ দিয়া আছে তো তাৰ আগত আমি গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব আমি আপোনালোকক তেতিয়া লিষ্টটো শ্বেয়াৰ কৰিম কি কোনটো পলিং ষ্টেচন নতুন হ'ল অকলে প্ৰেছৰ লগত নহয় ৰাজনীতিক দলৰ লগতো আমি শ্বেয়াৰ কৰিম এই গোটেই লিষ্টটো ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে যে ইতিমধ্যে ইলেকশ্যন অফিচাৰে ক'লে যে অসমত দুদিন আগত অহাসকলৰ নাম হ'ব পাৰিব আপোনালোকৰ ঘৰত গৈ বিএলওসকলে কি কৰিব সেই কথা ইতিমধ্যে জনালে কিন্তু ইয়াৰ মাজতে যিটো যিটো কথা ক'লে যে আপোনালোকৰ নাম যিখিনি মানুহৰ ডিলেট হ'ব বা কাৰ মানুহৰ নাম ডিলেট হ'ব কোন মানুহ আহি পেলাই সোমাব পাৰিব ইতিমধ্যে ফৰ্ম 6, 7 আৰু 8 যিটো ব্যৱহাৰ কৰিব ফৰ্ম 6ৰ কথা মই আগত ভিডিঅ'ত আপোনালোকক সকলোখিনি কৈছোঁ যে ফৰ্ম 6ত নতুন ভোটাৰ নাম সোমাব আৰু ফৰ্ম 7 হৈছে নাম ডিলিট কৰে এটা কাৰ নাম ডিলিট কৰিব মই আগতে কৈছিলোঁ যদিও এটা চাওক আপোনাৰ নামটো কিন্তু কোনো মানুহে এনে ধৰে আপোনাৰ নাম ডিলিট কৰিব নোৱাৰে আপুনি তাত এপ্লিকেশ্যন কৰিব লাগিব যে অমুকৰ নামটো ডিলিট হওক তে ডিলিট হোৱা মানুহখিনি হৈছে কি তেও যদি মৰি গৈছে তেও ডিলিট কৰিব পাৰিব তেও বয়স কম আছিলে যদি তেও যদি স্থায়ীভাৱে ইয়াৰ পৰা গুচি গৈছে তথাপিও আপোনালোকে ডিলিট কৰাব পাৰিব বা তেওঁলোকৰ ডাবল নাম যদি এন্ট্ৰি হৈছে তথাপিও তেওঁলোকে সেই নাম ডিলিট কৰিব পাৰিব বা তেও ভাৰতীয় নাগৰিক যদি নহয় তথাপিও তেওঁলোকে ডিলিট কৰিব পাৰিব আপোনালোকে তেনেকুৱা যদি মানুহ আপোনাৰ ঘৰত আছে বা আপোনালোকৰ গাঁৱত আছে যদি আপোনালোকে ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আপোনালোকে এটা ডকুমেণ্টছ দিব লাগিব আপোনাৰ ভোটাৰ পৰিচয় পত্ৰ যিটো আছে সেইটো দি পেলাই ফৰ্ম 7 ফিল আপ কৰি জমা দিয়াৰ পিছতহে তেওঁলোকে নাম ডিলিট কৰিব পাৰিব এনেদৰে কোনো কাৰণতে আপোনালোকৰ নাম ডিলিট কৰিব নোৱাৰে এতিয়া চাওক আপোনাৰ ঘৰত যদি মানুহ মৰি গৈছে আৰু আপোনাৰ সেই মানুহজনৰ যদি নাম আপোনালোকে ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিটো ভোটাৰ পৰিচয় পত্ৰ সেইটো আপোনালোকে দিব লাগিব আপোনাৰ মোবাইল নম্বৰ দিব লাগিব দি পেলাই ফৰ্ম 7 ফিল আপ কৰি যেতিয়া আপোনালোকে জমা দিব তাৰ পিছতহে আপোনালোকে ডিলিট কৰিব পাৰিব ইয়াৰ বাহিৰে আপোনালোকৰ নাম কোনো কাৰণতে ডিলিট কৰিব নোৱাৰে গতিকে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰে আপোনালোকৰ ফৰ্ম 6, 7, 8 যি হওক আপোনালোকে সেইটো এবাৰ মন দি পেলাই আপোনাৰ ভালকে চাব যাতে আপোনালোকৰ নাম ক'ত আপোনালোকে ডিলিট কৰিব বিচাৰি আছে নে আপোনালোক কাৰেকশ্যন কৰিব বিচাৰি আছে নে আপোনালোকৰ নিউ ভোটাৰ উঠাব বিচাৰি আছে সেইখিনি আপোনালোকে এবাৰ লক্ষ্য ৰাখিব তাৰ পিছত হৈছে ফৰ্ম 8 এটা ফৰ্ম 8 টো হৈছে কি আপোনালোক কৈছো যে এজন মানুহৰ নাম যদি ট্ৰান্সফাৰ কৰিব বিচাৰে এটা বেলেগ যদি অসমৰ বাহিৰত আছে তেও যদি অসমত কালি পৰহি আহিছে তেও নামটো উঠাব বিচাৰে ইলেকশ্যন অফিচাৰ যিটো গাইডলাইন আছে তেওঁৰ এটা স্থায়ী ঠিকনা লাগে বা তেওঁৰ এটা ইয়াৰ এড্ৰেছ প্ৰুফ লাগিব য'ত তেওঁৰ নামটো উঠাব গতিকে আপোনালোকে সেইখিনি লক্ষ্য ৰাখিব যেতিয়া ফৰ্ম ট্ৰান্সফাৰ কৰে কোনোবা এটা মানুহ নতুনকৈ আপোনালোকৰ গাঁৱত আহি গৈছে সেই তেওঁৰ নামটো উঠাব পাৰিব নেকি তেওঁৰ সেইটো গাঁৱত থকাৰ তেওঁৰ প্ৰমাণপত্ৰ দিব লাগিব তেতিয়াহে নামটো উঠাব পাৰিব গতিকে ফৰ্ম 8 হৈছে যে ট্ৰান্সফাৰ কৰা বা আপোনালোকৰ নাম কাৰেকশ্যন কৰা এইখিনি হৈছে ফৰ্ম 8 কাম ইয়াৰ বাহিৰে বেলেগ একো নাই গতিকে আপোনালোকৰ ঘৰত গৈ বিএল সকলে যেতিয়া এই ফৰ্মখিনি যেতিয়া ফিল আপ কৰিব আপোনালোকে সেইখিনি ভালকৈ ডাটাখিনি দিব আৰু সেইখিনি ভালকৈ আপোনালোকে ফিল আপ কৰিব গতিকে মই আগৰ ভিডিঅ'ত আপোনাক কৈছিলোঁ যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে আপোনালোকৰ এই এছআৰ লৈ আপোনালোকৰ বিএল সকলে ঘৰত গৈ যদি কিবা প্ৰব্লেম কৰি আছে বা তেওঁলোকৰ ফৰ্ম ফিল আপ কৰোঁতে বা আপোনালোকৰ ডাটাখিনি দিওঁতে তেতিয়া আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব মই সেইখিনি আপোনাৰ সলিউশ্যন কৰিবলৈ মই যত্ন কৰিম যাতে আপোনালোকৰ এছআৰ যেটো এছআৰ হৈ আছে বা যেটো স্পেশাল ৰিভিজন যেটো আছে সেইটো যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয় ধন্যবাদ